সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
সম্পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল। এগৰাকী মাতৃ যাৰ 3টাকৈ সন্তানৰ মৃত্যু হৈছিল, ভূত প্ৰেতৰ বাধা, দুখ কষ্ট আৰু নিৰাশাই জীৱনটোক আৱৰি ধৰিছিল। বহু চিকিৎসা কৰিও কোনো সমাধান নাপাই অৱশেষত কেনেকৈ সলনি হ'ল তেওঁৰ জীৱন। আজি আমি মহাৰাষ্ট্ৰৰ পুনেৰ নিবাসী বিমলা সোণীৰ জীৱনৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী শুনাম। হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি তেওঁ বিভিন্ন দেৱ দেৱীৰ গণেশ, শিৱ, হনুমান আদি পূজা অৰ্চনা আৰু ব্ৰত উপবাস পালন কৰিছিল, কিন্তু জীৱনৰ সমস্যাসমূহ দূৰ হোৱা নাছিল। বিমলাৰ মতে তেওঁ বহু দুখ কষ্ট আৰু সমস্যাৰ সন্মুখীন হৈছিল। পিছত ভনীয়েকৰ জৰিয়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ বিষয়ে জানি জ্ঞান গংগা পুথিখন পঢ়ে আৰু নাম দীক্ষা গ্ৰহণ কৰে। তেওঁ কয় যে তাৰ পিছত তেওঁৰ জীৱনত বহু ইতিবাচক পৰিৱৰ্তন আহে। কন্যা সন্তান লাভ কৰাৰ লগতে স্বামীৰ মিছাৰ অভ্যাসো দূৰ হয়। কেনেকৈ আহিল এই পৰিৱৰ্তন? সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তি মাৰ্গ গ্ৰহণ কৰি তেওঁ কেনেকৈ সুখ, শান্তি আৰু নতুন আশাৰ পোহৰ লাভ কৰিলে? আহকচোন সবিশেষ জানো বিমলা সোণীৰ মুখৰ পৰাই। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? মোৰ নাম বিমলা সোণী। বিমলা, আপুনি ক'ৰ পৰা আহিছে? মই বস্তি জিলাৰ UPৰ পুনাত থাকোঁ। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? মই সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। যেনে ধৰক দুৰ্গা দেৱীৰ পূজা কৰিছিলোঁ, গণেশ দেৱৰ পূজা কৰিছিলোঁ, হনুমান দেৱৰ পূজা কৰিছিলোঁ আৰু শিৱদেৱৰ পূজা কৰিছিলোঁ। সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ, সকলো ভক্তি কৰিছিলোঁ, উপবাস ৰাখিছিলোঁ আৰু সকলো ব্ৰত ৰাখিছিলোঁ। আপুনি ইমানবোৰ ভক্তি পূজা কৰিছে আৰু হিন্দু পৰম্পৰা অনুসৰি আপুনি ব্ৰত উপবাসো ৰাখিছে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপাল দেৱৰ শৰণলৈ মই মোৰ ভনী আছে, তাই নাম দীক্ষা লৈ থৈছিলে। মই বহুত দুখত আছিলোঁ ছাৰ। মোৰ 3টাকৈ সন্তান ঢুকাই গৈছিলে। মোৰ BP বহুত হাই আছিলে ছাৰ। কেনেদৰে আপোনাৰ সন্তানকেইটা ঢুকাল? মোৰ ল'ৰা ছোৱালী এনেকৈ ঢুকাইছিলে, মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আছিলে ছাৰ। যিহেতু মোৰ ওপৰত ভূত প্ৰেতৰ বাধা আছিল, গতিকে ভূত প্ৰেতৰ বাবে মোৰ 2টা ল'ৰা ঢুকাই গ'ল আৰু এজনী ছোৱালী ঢুকাই গ'ল। বাইদেউ, আপুনি কৈছে যে আপোনাৰ সন্তানকেইটা বাৰে বাৰে ঢুকাই আছিলে। আপুনি কি ডক্তৰক দেখুওৱা নাছিলে? দেখুৱাইছিলোঁ ছাৰ। ডক্তৰকতো বহুত দেখুৱাইছিলোঁ। ক'ত ক'ত দেখুৱাইছিলে? ছাৰ, মই শতাব্দী হস্পিটালত কান্দেৱালীত এডমিট আছিলোঁ। তাৰ পৰা ট্ৰান্সফাৰ হ'ল। তেতিয়া মই কান্দেৱালীত আছিলোঁ, তাৰপিছত শতাব্দীলৈ গ'লোঁ। শতাব্দীৰ পৰা নায়াৰ হস্পিটাললৈ গ'লোঁ। নায়াৰ হস্পিটালত এডমিটটো কৰালে মোক। তাৰপিছত কি ক'লে, তোমাক এডমিটটো কৰাম বাৰু, কিন্তু দায়িত্ব ল'ব নোৱাৰিম। মোৰ হাজবেণ্ডৰ পৰা চাইন কৰালে। ক'লে না মাক বাচিব না বাচ্চা বাচিব, দুয়োটাকে আমি বচাব নোৱাৰিম। গতিকে ঘৰত বহুত কান্দাকান্দি হ'ল। মোৰ ঘৰত আকাশ ভাঙি পৰিছিলে। ইমানখিনি হোৱাৰ পাছত সেই সময়ত মোৰ BP বহুত বেছি আছিল। বাচ্চাটো অস্থিৰ হৈ আছিলে। মোৰ সন্তানটো বৰ অস্থিৰ হৈ আছিলে ছাৰ। ইয়াতকৈ আৰু কি ক'ম। সঁচা ভগৱানে মোক নিজৰ শৰণলৈ আনিব খুজিছিল। সেইবাবে মোক মুক্তিদাতাই সকলো কষ্টৰ পৰা বচালে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মই কিতাপ পঢ়িছিলোঁ ছাৰ। সেই কিতাপত লিখা আছিল, মানুহৰ জনম পায়ো যিয়ে হৰিনাম জপ নকৰে, যেনেদৰে কুঁৱা পানী অবিহনে বনাই কি লাভ। যিহেতু আমি মনুষ্যৰ জীৱন পাইছোঁ, যদি আমি সঁচা ভক্তি নকৰোঁ, সঁচা মাৰ্গত, সত্য মাৰ্গত যদি আমি নাথাকোঁ, তেন্তে আমাৰ মনুষ্যৰ জীৱন থকা নথকা একেই কথা। যেনেদৰে পশু পক্ষীৰ সমানেই আমাৰ শৰীৰ হয়, আমাক মনুষ্যত গণা নহ'ব ছাৰ। বাইদেউ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ কিতাপ জ্ঞান গংগা পঢ়িলে, তেন্তে আপুনি তেওঁৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই তেওঁৰ পৰা নাম দীক্ষা 2019ৰ 13 জানুৱাৰীত লৈছিলোঁ ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা লাভো পালেনে? হয় ছাৰ, মই লাভ পালোঁ।
প্ৰথম লাভটো মই এয়া পালোঁ যে মই সঁচা ভগৱান পালোঁ। সত্য ভক্তি আছিল, যি মই 8 বছৰ বয়সৰ পৰাই মই ভগৱানক বিচাৰি আছিলোঁ। গতিকে সেই মুক্তিদাতাক মই পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক মই পালোঁ। আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ। মোৰ স্বামীদেৱ, তেওঁ বহুত নিচা কৰিছিলে, তাম্বাকুৰ নিচা কৰিছিলে। যদিহে তেওঁ তাম্বাকু নাখায় তেনেহ'লে বাথৰুম যাব নোৱাৰিছিলে। তাম্বাকু খোৱাৰ পাছতহে বাথৰুম গৈছিলে। মই তেওঁক কৈছিলোঁ যে জ্ঞান বুজক, ভক্তি কৰক। তেওঁ কৈছিলে যে তুমি যোৱা, তুমি কৰাগৈ সেৱা, আৰু তুমি সৎসংগ শুনা, মই তোমাক মানা নকৰোঁ, কিন্তু মোক নকবা, মই কৰিব নোৱাৰিম। ইমান কঠিন ভক্তি আছে, ইমান মৰ্যাদা আছে, ইমান মৰ্যাদাত থাকিব নোৱাৰোঁ। মোৰ সাধ্যৰ কথা নহয়। যদি ভাল কথা কওঁ তেওঁৰ বহুত খং উঠিছিলে ছাৰ। গতিকে এনেকৈ মোৰ 6 মাহ গুচি গ'ল। 6 মাহ যোৱাৰ পিছত মই ইমান কান্দিবলৈ ধৰিলোঁ যে এতিয়া মই সঁচা মাৰ্গ পাই গৈছোঁ, সঁচা ভক্তি পাই গৈছোঁ, সত্য পৰমাত্মা পাই গ'লোঁ। তথাপিও মোৰ হাজবেণ্ড আহিব খোজা নাই। হে মুক্তিদাতা, তেওঁ কৈছিলে যে যদি তোমাৰ সঁচা ভগৱান আছে তেনেহ'লে মোৰ এই অভ্যাস আঁতৰাই দিয়া। সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল, এনেকুৱা দয়া কৰিলে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যে তেওঁৰ কু অভ্যাস আঁতৰিল। তেওঁৰ মুখৰ ছাল যাবলৈ ধৰিছিল, তেওঁ বমি কৰিবলৈ ধৰিছিলে ছাৰ। তেওঁৰ নিচা আঁতৰিল আৰু তেওঁ ভক্তি মাৰ্গলৈ আহি গ'ল আৰু কান্দিব ধৰিলে যে ব'লা, তেওঁৱে সঁচা পৰমাত্মা, সঁচা ভগৱান। তেওঁৰ ওচৰলৈ গৈ ময়ো নামদান ল'ম। তেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হ'লোঁ ছাৰ। নাম লোৱাৰ আগত ছাৰ, মোৰ 3টা সন্তান ঢুকাই গৈছিলে। সেয়াও মোৰ ভূত প্ৰেতৰ বাধাৰ বাবে। মই বহুত ঠাইলৈ গৈছিলোঁ। সাধু সন্তৰ ওচৰলৈ গৈছিলোঁ, ওজাৰ ওচৰলৈ গৈছিলোঁ, সকলোৰে ওচৰলৈ গৈছিলোঁ, কিন্তু ক'তো লাভ পোৱা নাছিলোঁ, ক'তো সকাহ পোৱা নাছিলোঁ ছাৰ। আমি ক'তোৱে একো সকাহ পোৱা নাছিলোঁ ছাৰ। তাৰপিছত ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়া আহিলোঁ, মই আকৌ গৰ্ভৱতী হ'লোঁ। তেতিয়া মোৰ গৰ্ভত সন্তান অহাৰ পাছত পেটত উলটি গ'ল। মই বহুত কান্দিছিলোঁ। এদিন ৰাতি সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সপোনত আহিল। তেওঁ মোক সাৱটি ধৰিছিলে। মোক সাৱটি ধৰি কৈছিলে যে হে পুত্ৰী, তুমি এতিয়া চিন্তা কৰিব নালাগে, মই তোমাৰ লগত আছোঁ। এইবাৰ তোমাৰ গৰ্ভ একো হ'বলৈ নিদিওঁ মই। যেনেদৰে মাকে ল'ৰা ছোৱালীক সাৱটি ধৰে, তেনেদৰে সন্ত ৰামপালদেৱ মহাৰাজে মোক সাৱটি ধৰিছিলে। সাৱটি ধৰি মোক মূৰত হাত থৈ ক'লে যে পুত্ৰী, তোমাৰ ওপৰত বহুত বিপদ আছিলে, এতিয়া আৰু আহিবলৈ নিদিওঁ। এতিয়া মই পলে পলে তোমাৰ লগতে থাকিম। সন্ত ৰামপালদেৱ মহাৰাজে পলে পলে মোৰ লগত থাকিলে আৰু মোৰ ডেলিভাৰীৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে, যদি ইয়াক বখানিবলৈ যাওঁ কম হৈ যাব ছাৰ। ডেলিভাৰীৰ সময়ত যেতিয়া মোৰ ডেলিভাৰীৰ সময় আহিছিল ছাৰ, তেতিয়া মই হস্পিটাললৈ গ'লোঁ। মেডামে ক'লে এতিয়া পইচাৰ ব্যৱস্থা কৰিয়ে চিকিৎসালয়লৈ আহিবা। মই ক'লোঁ ঠিক আছে, মই পইচাৰ ব্যৱস্থা কৰিহে আহিম। মেডাম, মই যেতিয়া তাত এডমিট হ'লোঁ ছাৰ, মোৰ সময় নোহোৱাত চিকিৎসালয়লৈ গৈছিলোঁ। এনেই ভৰি হাত বিষাই আছিলে। মই ঔষধ আনিব গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা দয়া কৰিলে যে পৰমাত্মা মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু মোৰ আধা ঘণ্টাতে ডেলিভাৰী হৈ গ'ল। সময় নোহোৱাকৈ মোৰ ছোৱালী নৰ্মেল জন্ম হৈ গ'ল। মেডাম আচৰিত হৈ গ'ল। ক'লে আৰে, যিটো বাচ্চা পেটত উল্টা হৈ থাকে সেইটো বাচ্চা ডেলিভাৰীৰ সময়ত চিধা হ'ব নোৱাৰে, তেন্তে তোমাৰ কেনেকৈ এনেকুৱা হৈ যাব পাৰে? মই ডেলিভাৰীৰ সময়ততো একো নক'লোঁ, ভাবিলোঁ ক'বলৈ দিয়া এওঁলোকক। এওঁলোকেতো পইচাহে বিচাৰে, গতিকে যি টি ক'ব। নৰ্মেল ডেলিভাৰী হ'ল ছাৰ। ডেলিভাৰীৰ পিছত মোৰ 5-6, য'ত 1 লাখৰ ঠাইত 1,50,000 টকা বুলি কৈছিলে। এটা ডাঙৰ অপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে বাচ্চা হ'ব। বাচ্চা উল্টা কৈ আছে। গতিকে ডেলিভাৰীৰ সময়ত ছাৰ মোৰ নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰী হোৱাৰ পিছত ছাৰ, য'ত মোৰ 1,50,000 টকা লাগিব বুলি কৈছিলে, লাগিছিলে, তাত 6,000 টকাত মোৰ ঔষধৰ সৈতে মোৰ সকলোবোৰ মিলাই মোৰ নৰ্মেল ডেলিভাৰী হ'ল ছাৰ। আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ 1.5 বছৰীয়া ছোৱালী আছে। সন্ত ৰামপালদেৱ মহাৰাজ সপোনত আহিলে আৰু ক'লে যে তোমাৰ ছোৱালীজনীক দূতে নিবলৈ আহিছে আৰু তুমি নাম জপ কৰিবলৈ উঠি বহি যোৱা। মই উঠি বহিলোঁ। বাচ্চাটোৰ শৰীৰ যেতিয়া চুই চালোঁ, তাই বহুত বেছিকৈ জ্বৰ উঠি আছিলে।
মই কান্দিব ধৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে সপোনত আহি ক'লে যে উঠি বহি যোৱা। মই উঠি বহি গ'লোঁ। ছোৱালীজনীতো বহুত বেছিকৈ জ্বৰ উঠি গৈছিলে। মই 5 মিনিটৰ পিছত বাচ্ছাটোক ঔষধ খোৱালোঁ। টোপনিতে ঔষধ খোৱালোঁ। ঔষধ খুৱাই ছোৱালীজনীক কোলাতে লৈ শুৱালোঁ। যেতিয়া বাচ্ছাটোক কোলাতে মই শুৱালোঁ ছাৰ, তেতিয়া মোৰ বাচ্ছাটোৱে ইমান জোৰকৈ চিঞৰিলে যে মই উচপ খালোঁ। আজিলৈকে ছাৰ কাৰোৰে এনেকুৱা হোৱা দেখা নাই। ইমান জোৰকৈ চিঞৰিলে আৰু মুখৰ পৰা লালতি উলিয়াবলৈ ধৰিলে, যেনেকৈ বগা, যেনেদৰে মানুহ মৰাৰ সময়ত ওলায়, তেনেদৰে তাইৰ মুখৰ পৰা ওলাইছিলে ছাৰ। আৰু ওলোৱাৰ পাছত তাই চকু উলটি গ'ল, দাঁত কামুৰি ধৰিলে, তাইৰ গোটেই শৰীৰ টান হৈ গৈছিলে। ইয়াৰ বাবে ইমান দুখ, ইমান বিপদ আহি গৈছিলে মোৰ ওপৰত যে ছাৰ মই এই বিষয়ে একো ক'ব নোৱাৰোঁ। তাৰপিছত পৰমাত্মাৰ এনেকুৱা কৃপা হ'ল, মোৰ আত্মাত প্ৰৱেশ কৰিলে সন্ত ৰামপালদেৱ মহাৰাজে। মই শক্তি নামৰ জপ কৰা আৰম্ভ কৰি দিলোঁ আৰু অমৃত জল বাচ্ছাটোৰ মুখত দিলোঁ। তাই দাঁত খোলা নাছিলে, দাঁতৰ ওপৰেৰে দি দিলোঁ অমৃত জল। অমৃত জল যেতিয়া দাঁতৰ ওপৰে দিলোঁ ছাৰ, তেতিয়া দাঁত খুলিলে। যেতিয়া দাঁত খুলিলে তেতিয়া সতনামৰ জপ মই কৰিয়ে থাকিলোঁ। যেতিয়া সতনামৰ জপ কৰি থাকিলোঁ, 4 মিনিটৰ ভিতৰত বাচ্ছাটোৱে চকু মেলিলে। বাচ্ছাটোৰ শৰীৰ ঠিক হৈ গ'ল। বাচ্ছাটোৱে পৰমাত্মাক ডাইৰেক্ট এনেকৈ চাব ধৰিলে। মোৰ ঘৰত চাৰিওফালে পৰমাত্মাৰ ফটো লগোৱা আছে ছাৰ। তেতিয়া বাচ্ছাটোৱে চাবলৈ ধৰিলে। 5 মিনিটলৈকে বাচ্ছাটোৱে চকুৱে মুদা নাছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ ফটোখন চায়ে থাকিলে। ঘৰত আৰু লাভ হৈছে ছাৰ, মানসিক লাভ, শাৰীৰিক লাভ। ঘৰত আগতে উপাৰ্জন ভাল নাছিলে, সেয়াও এতিয়া ভাল হ'ল ছাৰ। আৰু ছাৰ আৰু এটা লাভ হ'ল ছাৰ, মোৰ ছোৱালীজনী পঢ়াত বৰ কেঁচা আছিলে। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া হ'ল যে মোৰ ডাঙৰ ছোৱালীজনী এতিয়া ক্লাছতো প্ৰথম হয় আৰু স্কুলতো ফাৰ্ষ্ট হয় আৰু পঢ়া লিখাতো চোকা হয় ছাৰ। বাইদেউ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই বাৰ্তা দিয়াৰ যোগ্য নহয় ছাৰ। মই ভাই ভনীসকলক প্ৰাৰ্থনা জনাব পাৰোঁ। সকলো ভাই ভনী, নিজৰ সম্বন্ধীয়, মোৰ ভাই ভনী সকলোকে প্ৰাৰ্থনা জনাব পাৰোঁ যে আপোনালোক আহক আৰু নাম লওক, সৎসংগ শুনক। ভিন্ন ভিন্ন চেনেলত সৎসংগ আহে, সেয়া শুনক, বুজক আৰু জ্ঞান লওক। আৰু তলত এটা হালধীয়া শাৰী আহে, তাত মোবাইল নম্বৰ লিখা থাকে, তাত এড্ৰেছ ঠিকনা লিখা থাকে, তাত SMS কৰক। আৰু ঠায়ে ঠায়ে নাম কেন্দ্ৰ খোলা হৈছে, তাত যোগাযোগ কৰক আৰু নাম দীক্ষা লৈ নিজৰ মনুষ্য জীৱনক সফল কৰক। বহুত বহুত ধন্যবাদ সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে তেওঁলোকে সদগ্ৰন্থবোৰ পঢ়ি যি বুজিছিলে, ঠিক তেনেকৈয়ে সাধাৰণ ব্যক্তিসকলক কৈছিলে। এনেইটো অলপ চলপ শিক্ষা আছিলে, কিন্তু তাৰ বাবে এটা চিম্পল জ্ঞানকেই আধাৰ বনোৱা হৈছিলে। আজিকালিৰ যে এই শিক্ষা নাছিলে, আপোনালোকে দেখি আছে যে আমাৰ ককা আজোককা 7টা বেৰিৰ কথা জানো, কাৰো এই আখৰৰ জ্ঞান নাছিলে। আমাৰ কিন্তু সুখী আছিলে, আৰামত আছিলে, সৎ নীতিৰে বাস কৰিছিল, কোনো কষ্ট হোৱা নাছিল, না মায়াৰ কোনো ৰূপ আছিলে যি আজি আছে সকলোৰে। গতিকে পৰমাত্মাই আপোনালোকক সেইবাবেই শিক্ষিত কৰা নাছিলে যে এই শিক্ষাই বেইমান বনাই দিয়ে, আপোনাৰ ভিতৰত অহংকাৰৰ সৃষ্টি কৰি দিয়ে। এটা ডাঙৰ পোষ্ট প্ৰাপ্ত কৰিলে কোনোবাই অধিকাৰী হ'লে অহংকাৰী হৈ যায়। কালি যদি পেৰালাইচিছ হয়, তেতিয়া তেওঁৰ মুখেদি মাখি ওলোৱা সোমোৱা কৰে, ক'ত গ'ল সি, অযথা কাম। গতিকে যেতিয়ালৈকে জীৱই নিজৰ সামৰ্থ্যৰ কথা নাজানিব, তেতিয়ালৈকে ঠগ খাই থাকিব। আৰু আটাইতকৈ ডাঙৰ দুখ আৰু আটাইতকৈ ডাঙৰ বাধক ভগৱানৰ মাৰ্গত অহংকাৰ হয়। গতিকে এই জ্ঞান শিক্ষা পৰমাত্মাই এতিয়া বাধ্যতাৰ বাবে দিবলগীয়া হ'ল যে আপোনাক যিমানেই সুখ নিদিয়ক কিয় ইয়াত বৰবালাৰ আশ্ৰমত, আৰু যদি আপোনাৰ জ্ঞান নাথাকে আপুনি ইয়াৰ পৰা পলাই যাব। সেইবাবেই জ্ঞান দিয়া হয়, প্ৰথমে সেইবাবেই মতা হয় আপোনালোক বাৰে বাৰে আহক ইয়ালৈ, আৰু ইয়ালৈ আহিলে আপোনাৰ বহুত লাভ হ'ব। আপোনাৰ যেনেকৈ আপুনি সৎসংগত যাবলৈ প্ৰস্তুত হয়, প্ৰথমে আপুনি 4-5 দিন ঘৰ ঠিক কৰিবলৈ ধৰে,
যে মই 2-3 দিন সৎসংগলৈ যাম। গতিকে আপোনাৰ পুণ্য আৰম্ভ হৈ গ'ল ভগৱানৰ বাবে আপুনি যিবোৰ ছেটিং কৰিলে তাৰপিছত ইয়ালৈ আহে, ইয়াত দণ্ডৱত প্ৰণাম কৰে, 2 পইচা দানো কৰে। যদি সেই পইচা আপুনি ডক্তৰক দিয়ে তেতিয়া সি সেই পইচা লৈ পলাইও যাব পাৰে, অথবা যদি ক'ৰবাত পশু মৰে বা ক'ৰবাত বিজনেছত ক্ষতি হয়, গতিকে সেই পইচা বাচিবলগীয়া নাছিলেই। আৰু দান কৰিলে আপোনাৰ ক্ষতিও পূৰণ হ'ব আৰু লগতে আপোনাৰ পুণ্যও বাঢ়ি গৈ থাকিব। আৰু ই জ্ঞান যজ্ঞৰূপী সৎসংগৰ দ্বাৰা আপোনাক ওতঃপ্ৰোত কৰোৱা হয়। গতিকে এই সকলো পুণ্য এই 5টা যজ্ঞ আপোনাৰ দ্বাৰা কৰোৱা হয়। আপোনালোকক ইয়ালৈ মতাৰ উদ্দেশ্য এইটো যে আপুনি এই জ্ঞানৰ পৰা বুজক আৰু ভক্তিত আপোনাৰ শ্ৰদ্ধা বঢ়ক, আপুনি পুণ্যযুক্ত হওক। আপোনালোক ইয়ালৈ আহে 3-4 দিন, যাৰ যিমান দিন ভাগ্যত আছে পৰমাত্মাৰ দয়াত। গতিকে ইয়াত আপুনি সকলোবোৰ ক্ৰিয়াই কৰে, ৰাতিপুৱাৰ নিত্য নিয়মো কৰে, মন্ত্ৰও পঢ়ে, সেৱাও কৰে, আৰতিও কৰে, ৰমণীও কৰে, তাৰপিছত প্ৰণাম কৰে বাৰে বাৰে, নিজৰ ভাই ভনীক লগ কৰে। যাৰ ইয়াত সুখ হৈছে তেতিয়া আপোনাৰ মনলৈ দৃঢ়তা আহে যে সঁচাকৈ মোৰো কাম সফল হ'ব, যিহেতু এওঁলোকে এনেকুৱা সুখ পাইছে, সেইবাবে আপোনালোকক মতা হয়। আৰু ইয়ালৈ আহিলে কোৱা হয় संत मिलन को चालिए तज माया अभिमान और जो कदम आगे रखे ओ हे यज्ञ समान। এতিয়া এই সত্যলোক আশ্ৰম বৰবাদাৰ ফালে যেতিয়াই আপুনি আগ্ৰহ দেখুৱাই, তাৰ পৰাই আপোনাৰ পুণ্য আৰম্ভ হৈ যায়। আৰু আপুনি কিমান ভক্তিহীন হৈ গৈছে এইটো অনুমান কৰি ল'ব। আজীৱন আপুনি এই ভক্তি কৰি গৈ থাকিব, তেতিয়া গৈ আপুনি সত্যলোকলৈ যোৱাৰ যোগ্য হৈ পৰিব। গতিকে আপুনি যেতিয়া সত্যলোকৰ পৰা আহিছিলে কিমান পুণ্যকৰ্মী প্ৰাণী আছিল, এই কালৰ হোটেললৈ আহি আপুনি সকলোবোৰ পুঁজি নাশ কৰি দিলে, এজন ভিখাৰী হ'ল। গৰীব দাসদেৱে কয় ते उत्तर दक्षिण पूर्व पश्चिम तो फिरदा दाणे दाणे नु और सर्व कला सतगुरु साहेब की हरियाए हरियाणे नु। তুমি এটা দানাৰ বাবে কষ্ট কৰি ফুৰিছা, কোনোবা ইংলেণ্ডলৈ গৈ আছে, কোনোবা আমেৰিকালৈ। যে ধনী হৈ আহিম, আপোনাক ইয়াতে ধনী বনাই দিব পৰমাত্মাই যদি যোগ্য হয়। ভক্তি কৰি চোৱা, সুখ দিব, বহুত উন্নতি দিব, 100টা বিপদ আঁতৰাই দিব, ইয়াতেই সুখ পাব আপুনি। তাৰপিছত ধন কি কৰিবা তুমি? যেতিয়া আপোনাৰ এই আধ্যাত্মিক জ্ঞান হ'ব তেতিয়া আপোনাৰ কেৱল গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 মনলৈ আহিব। গীতাৰ জ্ঞানদাতাই কয় যে যি প্ৰাণীয়ে মোৰ এই জ্ঞানক আশ্ৰয় কৰি তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰে, যিয়ে তত্ত্বদৰ্শী সন্তক পায় তাৰপিছত এই জ্ঞানক আশ্ৰয় কৰে, তেতিয়া যি ব্যক্তিয়ে জৰা আৰু মৃত্যুৰ পৰা বাচিবলৈহে প্ৰযত্ন কৰে, সি এই সংসাৰৰ কোনো বস্তুৰে আৰু ইচ্ছা নকৰে। জৰা মানে বৃদ্ধাৱস্থাৰ কষ্ট আৰু মৰণ মানে মৃত্যু। এতিয়া ভগৱাত্মাসকল জোৰ দিব আপোনালোকে আধ্যাত্মিক মাৰ্গৰ ফালে। মায়াটো বহুত গোটালে আপুনি, আৰু ইয়াত কোনো মহাজন নহয়। আৰবপতি চাই লোৱা তেওঁৰ কমচে কম 1 আৰব পইচা থাকিলে 2 আৰব মানটো ধাৰি থাকে। আমি দেখা পাওঁ 4টা ফেক্টৰী আছে তেওঁৰ, কিন্তু মেণ্টেল অৱস্থা তেওঁৰ ইমান বেয়া হয়, সপোনতো সুখ নাই সেই মানুহৰ। গতিকে আপুনি এইফালে বেছি ধ্যান দিব লাগিব, ভগৱানৰ ফালে। এই মাৰ্গত আপুনি আগবাঢ়িব লাগিব। আপুনি ইয়াত কাৰ বাবে কষ্ট কৰি আছে? পৰমাত্মাই কয় ते सर्व सोने की लंका थी वह रावण से रणधीरम, एक पलक में राज विराजी जम के पड़े जंजीरम। সি সমগ্ৰ লংকাই সোণৰ বনাইছিলে, কিন্তু 1 গ্ৰাম সোণো সি লগত নিব নোৱাৰিলে। গতিকে আমাৰ এই জ্ঞান হ'ল গীতাৰ অধ্যায় নম্বৰ 7 29 নম্বৰ শ্লোকত কৈছে যে যিয়ে জৰা আৰু মৃত্যুৰ পৰা বাচিবলৈ প্ৰযত্ন কৰি আছে আৰু কোনো বস্তুৰে ইচ্ছা নাৰাখে, তেওঁ সেই পৰমাত্মাৰ লগত, তৎব্ৰহ্মৰ লগত আৰু সমগ্ৰ আধ্যাত্মিক জ্ঞানৰ লগত আৰু সকলো কৰ্মৰ সৈতে পৰিচিত। তেওঁহে মন দৃঢ় হ'ব, এই কালৰ জালৰ পৰা বাচিবলৈ চেষ্টা কৰিব, যাৰ সম্পূৰ্ণ জ্ঞান হ'ব। কবিৰ চাহেবে কয় ते ज्ञान संपूर्ण होया नहीं
और हृदय नहीं छेदाए तो इस देखा देखी भक्ति का रंग नहीं ठहरावे। যিসকল শিষ্য আছিলে সকলোৱে পলাই গ'ল, ভগৱানক চিনি নাপালে কাৰণ তেওঁলোকৰ জ্ঞান নাছিলে। আৰু আজি জ্ঞান দিলে ভগৱানে, প্ৰমাণ দি এনেকৈ পৰিচিত কৰাইছে, আপুনি ইয়াৰ পৰা লৰচৰ হ'ব নোৱাৰিব। আপোনালোকে এই বৰবালা আশ্ৰম এনেকুৱা যেন দেখিব, যেতিয়া আপোনাৰ বুদ্ধিয়ে ঠিকেই কাম কৰিব আৰু জ্ঞান আধাৰ হ'ব। बंदी छोड़ दयाल जी तुम तक हमारी दौड़े, जैसे कागज जहाज का अब सूझे और न ठोरे। যেনেকৈ আগৰ সময়ত যেতিয়া সাগৰীয় জাহাজ আছিলে, আগৰ সময়ত দিশসূচক একেবাৰে সাধাৰণ টেম্পৰেৰী আছিল। নৰ্থ চাউথ পলৰ বিষয়েহে কৈছিল। সেয়া লৈ ওলাই গৈছিলে গধূলি ৰাতিৰ সময়ত, তেতিয়া জাহাজত কাউৰী বহি পৰিছিলে। যেতিয়া ৰাতিপুৱা সকলোৱে উঠি সকলোৱে খানা খায়, তেতিয়া কিছু টুকুৰা বাহিৰত পেলাই দিয়ে। জাহাজৰ এটা গ্ৰাউণ্ড থাকে, গতিকে কাউৰীয়ে সেই লালসাতে গুচি যায়। ৰাতি 200-250 কিলোমিটাৰ সমুদ্ৰীয় জাহাজ গুচি যায়। গতিকে যেতিয়া যাওঁতে ৰাতিপুৱা হয়, তেতিয়া তাৰে যিজন ড্ৰাইভাৰ থাকে, চালক জাহাজৰ, তেওঁ এইটো চেক কৰিব বিচাৰিছিলে ৰাতিপুৱা উঠি আমাৰ দিশ ঠিকেই আছেনে নাই। কাৰণ যিবোৰ দিশসূচক আছিলে নৰ্থ চাউথৰ যি চুম্বকীয়, সেইবোৰ কিছুমান চুম্বকীয় শিলৰ বাবে ডিষ্টাৰ্ব হৈ গৈছিলে। এতিয়া সেইটো পৰীক্ষা কৰাৰ বাবে তেওঁলোকে এটা উপায় উলিয়াইছিলে যে কাউৰীক উৰুৱাই দিছিলে, সিহঁতক উৰিবলৈ বাধ্য কৰি দিছিলে। যিকেইটা জাহাজত বহি গৈছিল সিহঁতক শিল পাথৰ মাৰি উৰিবলৈ বাধ্য কৰাই দিছিলে। কাউৰীক এনেকুৱা এটা কলা দি থৈছে ভগৱানে যে সি দিশ নাপাহৰে, যি দিশেৰে সি গৈছিলে। গতিকে সি নিজৰ ঘৰৰ ফালে উৰে চিধা ষ্ট্ৰেইট, যাৰ দ্বাৰা জাহাজৰ চালকে সেই ইনষ্ট্ৰুমেণ্টৰ পৰীক্ষা কৰি লয় ভুল নে শুদ্ধ। ভুল হ'লে দিশ ছেট কৰি দিয়ে জাহাজৰ। আৰু কিছু সময়ৰ পিছত কাউৰী উৰি অলপ দূৰলৈ গুচি যায়, 1000-2000 ফুট। আৰু যেতিয়া সি ক'তো একো স্থানেই নেদেখে, ক'ত গৈ সি উৰি বহিব, শেষত আকৌ উৰি আহি আকৌ সেই জাহাজখনেই দেখা পায় তাৰ জীৱন ৰক্ষা কৰা। নহ'লে আন ঠাইত বহিলে ডুবি মৰিলে হয়, কাৰণ সাগৰ। গতিকে সি উভতি আহি জাহাজতেই শৰণ ল'বলগীয়া হয়। আন ক'তোৱেই স্থান দেখা নাপায় য'ত সি নিজকে বচাব পাৰে। গতিকে পৰমাত্মাই কয়, যেতিয়া আপোনাৰ জ্ঞান হ'ব, আপোনালোকে এনেকৈ ক'ব, बंदी छोड़ दयाल जी तुम तक हमारी दौड़े, जैसे कागज जहाज का अब सूझत और न ठोरे। নকৰিসকলেতো কেতিয়াবা এইটো কৈ দিয়ে, কেতিয়াবা সেইটো কৈ দিয়ে, কিন্তু যেতিয়া আপোনাৰ জ্ঞান হ'ব সিহঁতৰ নামানে। সি লাগিলে আপোনাকে নামানক। গতিকে প্ৰসংগ চলি আছে, পৰমাত্মাই আপোনাক জ্ঞান দিয়ে, আপোনাক জ্ঞানেৰে পৰিপূৰ্ণ কৰোৱা হয়। ইয়াত হৈ মাটি প্ৰজেক্টৰ বনাই দিছে ভগৱানে, টিভি চেনেল বনাই দিলে, মোবাইল দিলে নিজৰ সন্তানসকলৰ বাবে। এতিয়া পুণ্যাত্মাসকল, সমগ্ৰ পৃথিৱীতে পৰমাত্মাৰ সন্তান আছে। পৰমাত্মাই যাৰ দ্বাৰাই হওক আৱিষ্কাৰ কৰালে, আমেৰিকানসকলৰ দ্বাৰাই হওক বা জাৰ্মান জাপানীসকলৰ দ্বাৰা বা ইংৰাজসকলৰ দ্বাৰা, এইবোৰ সমগ্ৰ বিশ্বৰে কামত আহিলে। যি বৰ্তমানত যি আপোনালোকে দেখি আছে, যাক বৈজ্ঞানিক উন্নতি বুলি ধৰা হয়, উন্নতি, এতিয়া ইয়াত বিচাৰ কৰাৰ কথা হ'ল যে সকলোৱে পৰমাত্মাৰেই সন্তান আৰু নিজৰ সন্তানসকলৰ পৰাই সন্তানসকলৰ বাবে নিজৰ বুদ্ধি দি সকলোকে কৃতাৰ্থ কৰে। গতিকে ই সকলো য'ৰে পৰা নহওক পৰমাত্মাই দয়া কৰিলে। আজি চাওক, আপোনালোকে গধূলি পৰমাত্মাৰ সৎসংগত শুনিছিলে যে পৰমেশ্বৰে 600 বছৰ আগতে কৈছিলে যে কলিযুগৰ যেতিয়া 5500 বছৰ অতিক্ৰম হ'ব, 5505 বছৰ অতিক্ৰম হ'ব, তাৰ পিছতহে ষ্টাৰ্ট হ'ব মোৰ সেই কাৰ্য। সেই সময়ত নিজৰ দাসক পঠিয়াম
আৰু তেওঁৰ ওচৰত সেই সত্যমন্ত্ৰ সৎনাম আৰু হৰনাম থাকিব, যাক প্ৰাপ্ত কৰি সমগ্ৰ বিশ্বই পাৰ হ'ব, সমগ্ৰ সৃষ্টি বিশ্ব পাৰ হ'ব আৰু সৃষ্টিৰ সমগ্ৰ প্ৰাণীয়ে নাম দীক্ষা ল'ব আৰু ভক্তি কৰিব, মুক্তি প্ৰাপ্ত কৰিব। এতিয়া চাওক, এতিয়ালৈ যলৈকে গৈছে, কোনো অফিচতে যাওক বা সম্পৰ্কীয়ৰ ঘৰলৈ, সকলো ঠাইতে নিজৰ ব্যৱহাৰিক কথা আপুনি শুনিবলৈ পাব। কোনোবাই ৰাজনীতিৰ কথা পাতি থাকিব, কোনোবাই আন কথা, কোনোবাই তাচ খেলি থাকিব বা আন কিবা। গতিকে এই প্ৰকাৰৰ সকলো, আপুনি যিকোনো এনেকুৱা ক্ষেত্ৰলৈ গৈ চাওক, তাত সকলোৰে হাহাকাৰ লাগি আছে, ৰামৰটো নামেই নলয়। ঠিক আছে, কিছুমান বিশেষ অনুষ্ঠান কৰে, তাত গৈ মূৰ দুৱাই অলপ প্ৰসাদ খাই আহে আৰু সেইটোৱে বহুত বুলি ভাবে। আমি ভাবো ঠিকেই, ভক্তি ইমানেই হয় চাগে। নহয়, কবিৰ চাহেবে কয় যে जिन हृदय सा सुमरिया ताको तैसा लाभ, ओसा प्यास ने भाग ही जब लग दसैनी आब। কুঁৱলী চেলেকি খালে পিয়াহ নপলায়, তাৰ বাবেতো ঘট ঘটকৈ 2-3 গিলাচ পানী খাব লাগিব, তেতিয়াহে তৃপ্ত হবা। আগতে আমি দান কৰিছিলোঁ, 100 টকা দিছিলোঁ আৰু সেইটো দিয়ে বহুত ফূৰ্তি কৰিছিলোঁ যে আমি বহুত দান দি দিলোঁ। 500 টকাৰ বুনিয়া লাৰু আনি ভগাই দিওঁ, তাৰ পিছত ভাবোঁ যে বাহ, ডাঙৰ কাম কৰিলোঁ। এয়া কিবা ধৰ্মনে? কুঁৱলীহে চেলেকি আছিলোঁ আমি, এতিয়া আমি গ্লাছত পানী খাব ধৰিছোঁ, ইয়াত দান কৰিছোঁ। কবিৰ চাহেবে কয়, धर्म तो 10 का नहीं, 10 কলমে নাশ নহয় ধৰ্মৰ। 10 के तीनों लोक और खैरायत में खैर है, कीजिए आत्मपोख। गुरु बिन माला फेरते, गुरु बिन देते दान, गुरु बिन दोनों निष्फल हैं, चे पूछो वेद पुराण। মানে কুপাত্ৰক দিয়া দানো ব্যৰ্থ হয়, সুপাত্ৰক দিয়া দান হাজাৰ গুণ হৈ আপুনিয়ে প্ৰাপ্ত কৰিব আৰু আপোনাৰ পুণ্যটো সেয়া লিখা হয়। গতিকে যি প্ৰসংগ চলি আছে তালৈ আহোঁ, যে যেতিয়ালৈকে ধ্যান সম্পূৰ্ণকৈ নহ'ব, আপুনি এই ভক্তি মাৰ্গত চলিব নোৱাৰিব। পৰমাত্মাই দয়া কৰিছে যেনেকৈ সমগ্ৰ সৃষ্টিয়ে নাম ল'ব। এতিয়া দীক্ষা কেনেকৈ ল'ব? এতিয়া সকলোৰে বিচাৰ চাওক, দাসৰ বেছি এক্সপেৰিয়েঞ্চ আছে এই ভক্তি মাৰ্গত আগবঢ়াৰ। আৰম্ভ কৰিলে নিজ ঘৰৰ পৰা, কোনেও মানি নলয়, সকলোৱে ওলোটাকৈ কয়, ক'ৰ পৰা এইবোৰ শুনি আহিছা, পাগল হৈছা? সকলোৱে উঠি গুচি যায়। কোনোবা সম্পৰ্কীয় আহিলে যদি এইবোৰ কওঁ, কাৰণ এই জ্ঞান এনেকুৱা, কিমান কওঁ ঠিক নাই। এতিয়া ক'ব ধৰে যে ৰামপাল পাগল হ'ল, তাৰ ওচৰলৈ নাযাবা। 2 ঘণ্টা বহাই উঠিবলৈ নিদিয়ে। গতিকে কোৱাৰ ভাবিটো যে আজি আপোনাৰ লগত সকলোৰে লগত এনেকুৱাই হৈ আছে। আৰম্ভণিতে যেতিয়া কোনোবাই জ্ঞান শুনাইছিলে, আপোনাৰ ভাল লগা নাছিল। আপোনাক কোনোবাই চিডি দিলে আৰু আপুনি সেই চিডি শুনিলে, একেৰাহে কিয়নো চিডি এনেকুৱা মাধ্যম আপুনি ল'লে, বা টিভি চলি আছে, এই চেনেলেৰে কোনোবাই সৎসংগ শুনি আছে, তাত শ্ৰোতাই কেৱল শুনিব পাৰে, বাদ বিবাদ কৰিব নোৱাৰে তেতিয়া। আৰু বাদ বিবাদ কৰি মানুহে সেই নিষ্কৰ্ষলৈ গৈয়ে নাপায়, যলৈ বক্তাই নিব বিচাৰে। গতিকে পৰমাত্মাই দয়া কৰিলে, টিভিৰ সন্মুখত বহি লাগিলে যিমানেই যি ভাবি নাথাকক যে এওঁ মিছা কৈ আছে, মিছা কৈ আছে, যেতিয়া প্ৰমাণ সন্মুখলৈ আহিব, যদি মাজতে বাদ বিবাদ হৈ যায়, সন্মুখত বহি থাকোঁতে বাদ বিবাদৰ মাজতে খং কৰি উঠি গুচি যায় যে কি কৈ আছে, কিন্তু টিভিত সেইবোৰ চাই 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 তাৰ পৰিণাম প্ৰমাণ পাই যায়। গতিকে যি তাৰ ডাউট থাকে সমাপ্ত হয়। ইয়াত সময় বহুত লাগে। প্ৰত্যেক এজন ভগতৰ ইয়ালৈ আহোঁতে ইমানখিনি সময় লাগেই। এতিয়া কি হ'ব? এতিয়া আপোনালোকে যি দেখি আছে, এজন ভগতে নিজৰ অভিজ্ঞতা কৈ আছিল, যোৱা সৎসংগত শুনাইছিলোঁ। আমাৰ ইয়ালৈ ৰাজস্থানৰ ভগত আহে, হিচাৰলৈ এখন ট্ৰেইন আহে, ইয়াতে খালী হৈ ইয়াৰ পৰাই আৰম্ভ হয়। আমি 2-2.5 হাজাৰ ভগত তাত বহি পৰোঁ ৰাতিপুৱাই পুৱাই। হিচাৰৰ পৰা যোধপুৰখনত কোনোবাই নিত্য নিয়ম কৰি থাকে, কোনোবাই মোবাইলত মন্ত্ৰ শুনি থাকে, কোনোবাই পৰমাত্মাৰ আন শব্দ শুনি থাকে, মালিকৰ চৰ্চা চলি থাকে। গতিকে তাত যিমানবোৰ যাত্ৰী বহি থাকে অন্য, তেতিয়া তেওঁলোকৰ ওপৰতো সেই পৰমাত্মাৰ বাণীয়ে প্ৰভাৱ পেলাব। যদিও তেওঁলোকে আৰতিৰ কথা বুজি নাপায়, নম নম সৎপুৰুষ কোনেও বুজি নাপায় বাৰু যে কি কৈ আছে।
কিন্তু মন্ত্ৰই কাম ভালদৰে কৰি থাকে, প্ৰভাৱিত কৰে ওচৰৰ পাজৰৰ ক্ষেত্ৰত। আনকি পৰুৱা, পশু পক্ষী, গাঁও, ঘৰত যিবোৰ পশু আছে সিহঁতৰ ওপৰতো প্ৰভাৱ পৰিব। এই বাণী শুনাৰ পিছত শীঘ্ৰেই, কাৰণ ভগতৰ ঘৰত পশু পক্ষী, জীৱ জন্তু যিবোৰেই নাথাকক সিহঁতৰো উদ্ধাৰেই হ'ব। গতিকে পৰমাত্মাৰ এই বাণীত ইমান শক্তি আছে, তেওঁৰ বাণীত ইমান এফেক্ট হয়। এই আত্মাৰ বহুত পাপ এনেকুৱা থাকে যি জ্ঞানযজ্ঞৰ দ্বাৰাহে কটা যায়। তাৰ পিছত তেওঁ ভগৱানৰ প্ৰতি এনেকুৱা আগ্ৰহ বাঢ়ে, যিমানেই নাস্তিক নহওক তেওঁ। এতিয়া নাস্তিকবোৰ কেনেকুৱা, যেনে এই আত্মা পাপকৰ্মৰ দ্বাৰা অচেতন হৈ আছে। এতিয়া যেনেকৈ কাৰোবাক যদি সাপে খুটে, এতিয়া তেওঁক এজন সাপৰ বেজ থাকে, বিষ আঁতৰোৱাৰ মন্ত্ৰ সিদ্ধি কৰে তেওঁ। এই যে আধ্যাত্মিক বিজ্ঞান, এয়া আটাইতকৈ উত্তম। আপোনালোকে দেখিছে চাগে অকণমান জৰা ফুকা কৰি কিছুমানে জ্বৰ আঁতৰাই দিয়ে। গতিকে এনেকুৱা ধৰণৰ ক্ৰিয়া আছে, কিন্তু ভক্তি এয়াতো এক অংশ মাত্ৰহে। যেতিয়া আপুনি ভক্তি সত্য সাধনা পাব, কোনো বস্তুৰে প্ৰয়োজন নহ'ব আপোনাৰ নাজৰা ফুকাৰ। এই পৰমাত্মাৰ ভক্তিত সকলো শক্তি আছে তেওঁৰ আধ্যাত্মিক মাৰ্গত। এতিয়া ধৰক কোনোবাই মন্ত্ৰ সিদ্ধ কৰিলে, আপোনাৰ মংগলাচৰণ যি মই আপোনালোকক দিওঁ পোনপ্ৰথমে সেয়া কোৱা হয়। এই মংগলাচৰণ সকলো মন্ত্ৰৰে মূল মন্ত্ৰ, যিয়েই জৰা ফুকা নকৰিব পাৰিলে এই মন্ত্ৰৰ জপ কৰাৰ পিছত আপোনাৰ ওচৰে পাজৰে একোৱেই নাথাকিব। তাৰ পিছত যি দ্বিতীয় মন্ত্ৰটো দিছো সেয়া কৰি থাকিব। গতিকে কোৱাৰ ভাৱ এইটো যে এই দাসৰ আধ্যাত্মিক মাৰ্গৰ বেটাৰ এক্সপেৰিয়েঞ্চ হৈছে। পৰমাত্মাই আগতে 1988ৰ পৰা 1994লৈকে 6-7 বছৰ এই সকলো সন্ত মহন্ত মহাত্মাৰ তথ্য দিলে, এওঁলোকৰ হঠংগ শুনি ক্ৰিয়া দেখি। গতিকে শুনিবলৈ পালো যে গৰীবদাসদেৱ সন্ত আছিল। গৰীবদাসদেৱৰ গ্ৰন্থত এটা শব্দ আছে, घट ही अंदर गारड़ू धोखे मर गईया, सार शब्द चिन्ह नहीं और कोई भेद ना लैया। এই 5-7টা লাইন আছে। তেওঁ ইয়াক সিদ্ধ কৰিলে 1000-2000 বাৰ পঢ়ি। তেতিয়া তেওঁৰ শক্তি আহি গ'ল যে সাপে জাকি নুখুটক কিয় এটা মন্ত্ৰ মাতি দিয়ে, মনে মনে বুৰবুৰাই, তেতিয়া বিষ আঁতৰি জীৱিত হয়। সি সেইটো দ্বাৰাই প্ৰভুত্ব দেখুৱাব ধৰিলে, সন্ত বুলি কোৱা হ'ল। আৰু আমি এই বাণী সদায় পঢ়ো। গতিকে ই আত্মাৰ সকলো বিষ আঁতৰাই দিব। যেনেকৈ বেজে মন্ত্ৰ মতাৰ পিছত যিজনক সাপে খুটিছে সি অচেতন হৈ আছে। না সি সেই মন্ত্ৰ শুনিছে না বুজি পাইছে, কিন্তু মন্ত্ৰই নিজৰ কাম কৰি আছে। মন্ত্ৰই সেই বিষ আঁতৰাই দিলে। বিষ আঁতৰাৰ পিছত ই চেতনা আহিল, জীৱিত হ'ল, অচেতন অৱস্থা আঁতৰিল। তাৰ পিছত নিজৰ কামবোৰ কৰিবলৈ ধৰিলে। এই প্ৰকাৰে আপোনাৰ সকলোৰে আত্মা এই অজ্ঞানতাৰে আৰু এই পাপ কৰ্মৰ এই বিষৰ দ্বাৰা অচেতন হৈ আছে, যি মূল কাম সেয়া পাহৰি আন কিবা কৰি আছে। গতিকে এই যি বাণী আপোনাক দিয়া হৈছে, এয়া সমগ্ৰ বিশ্বতেই বিয়পিব আৰু সকলোকে প্ৰভাৱিত কৰিব। না শুনি আছে না বুজি পাইছে নাম নোলোৱা আন সদস্যসকলে, কিন্তু ঘৰত চলি আছে। কিছুদিনৰ পিছত চাব সিহঁতেও নাম ল'ব, কাৰণ তেওঁলোকৰ বিষ আঁতৰি যাব। যেতিয়া তেওঁলোকৰ পাপ কৰ্ম লাহে লাহে কমিব, তাৰপিছত সিহঁতৰ প্ৰেৰণা বাঢ়ি যাব। এতিয়া যেনেকৈ খেতি পথাৰত আমি দেখিছো ট্ৰেক্টৰ চলোৱাসকলক উচ্চ স্বৰত এনেকুৱা বেয়া ভজন গাই ৰাগিনী গাই ট্ৰেক্টৰ চলায়, আৰু তাত ভগৱানৰ ভকতসকলে নিজৰ কাণত হেডফোন পিন্ধি মন্ত্ৰ শুনি থাকে অথবা শব্দ শুনি থাকে। ট্ৰেক্টৰ চলাই নিত্য নিয়ম কৰি থাকে আৰু শুনি থাকে। হাজিৰা কৰিও সিহঁতে সেইটোৱে শুনি থাকে। আৰু এনেকুৱা ভকতে সিঁচা বীজো সমাজৰ আন মানুহে খালে তেওঁলোককো প্ৰভাৱিত কৰিব। এসময়ৰ কথা, এসময়ত দুজন ভকত দুজন সন্ত আছিল, শিষ্য আছিল সিহঁতৰ। অলপ চলপ জ্ঞানী তেওঁলোকৰ হয়, সেইবাবেই তেওঁলোক আন সমাজৰ চকুত পূজনীয় হৈ পৰে। গতিকে যি দুজন সন্ত আছিলে, এজন সন্তই ক'ব ধৰিলে মোৰ এজন শিষ্য আছে, তালৈ যাওঁ ব'লা। তেতিয়া আনজন লগত গ'ল।
এতিয়া যিগৰাকী ভনীৰ ঘৰলৈ গৈছিলে তেওঁ নাম লৈ থৈছিলে, দীক্ষা লৈ থৈছিলে। সেইদিনা তেওঁৰ ঘৰলৈ ভনীয়েক আহিছিলে, সেই ভনীৰ ভগ্নী, আৰু সেই ভনীগৰাকীৰ ভগ্নীৰ জীয়ৰী বিধৱা হৈছিল। ভনীজনী বৰ চিন্তাত আছিল। যিগৰাকী ভনীয়ে উপদেশ প্ৰাপ্ত কৰিছিলে তেওঁ নিজৰ ভনীয়েকক, যিগৰাকীয়ে উপদেশ লোৱা নাছিল তেওঁ কৈছিলে যে ভনী ৰুটি বনাই দিয়া, মোক সহায় কৰি দিয়া, খাদ্য বনাই দিয়া, সাধু সন্ত আহি আছে। তেতিয়া সেই ভনীয়ে খাদ্য বনাই দিলে। যাৰ জীয়ৰী বিধৱা হৈছিলে তাই সেই টেনশ্যনতেই আছিলে যে কি হ'ব মোৰ ছোৱালীজনীৰ, সৰু সৰু ল'ৰা ছোৱালী আছে, হে ভগৱান তাই কেনেদৰে জীৱন নিৰ্বাহ কৰিব। পিতৃ মাতৃটো টেনশ্যন হয়েই। ইমানবোৰ চিন্তাৰ মাজেৰেও খাদ্য বনালে তেওঁ। সন্তসকলে খাই উঠি শুলে। ৰাতিপুৱা সেই দ্বিতীয় সন্তজন উঠিল। ইমান টেনশ্যনত সাৰ পালে যে এতিয়া কি হ'ব। উঠি তেওঁ নিজৰ সতীৰ্থজনক ক'লে যে আজি মই এনেকুৱা সপোন দেখিলো যে মোৰ ছোৱালীজনী বিধৱা হ'ল, আৰু এতিয়া তাইৰ কি হ'ব মই ছটফটাই আছিলো। যেতিয়া চকু মেল খালে শান্তি পালো। এতিয়া তেওঁ বুদ্ধিয়ক আছিলে। তেওঁ ক'লে নিজৰ মিত্ৰক যে এই পৰিয়ালত কাৰোবাৰ কিবা সমস্যা আছে নেকি। তেতিয়া ক'লে যে ময়ো নাজানো, সুধিব লাগিব। নিজৰ শিষ্যাজনীক মাতিলে যে পুত্ৰী, তোমালোকৰ কিবা সমস্যা হৈছে নেকি, ছোৱালীজনীৰ কিবা ক্ষতি হৈছে নেকি। তেতিয়া ক'লে যে মোৰতো একো হোৱা নাই, আপোনাৰ কৃপাত মোৰ ভনী আহিছে, তাৰ ছোৱালীজনী বিধৱা হ'ল অলপতে, 10-15-20 দিন হ'ল তাই আহিছে। তেতিয়া সন্তজনে সুধিলে যে আমাৰ খাদ্য কোনে বনাইছিলেনো। ক'লে তাইয়ে বনাইছিল। তেতিয়া পুণ্যাত্মাসকল সেই ভনীজনে বনোৱা খাদ্যত তাইৰ বিচাৰ প্ৰৱেশ হ'ল। যেতিয়া সেই সন্তজনে সেয়া খালে তেওঁলোকৰতো প্ৰভাৱ পৰিল। গতিকে এই প্ৰকাৰে ভাল বচন, ভাল জ্ঞান, ভাল বাণী, যিয়ে যেনেকুৱা যেনে যতি ক্ৰিয়া নকৰক তেওঁৰ ভিতৰত প্ৰৱেশ কৰিব। যেনে কোনো মহাজন বহি বহি মন্ত্ৰ কৰি আছে আৰু কামনো কি আছে, বাণী লৈ আহে নিজৰ ভগৱানৰ। দোকানী বা কোনো বনোৱা যাৰ যি কাম সেয়া কৰি থাকে, তেতিয়া কি হ'ব যে তাৰ বস্তুবোৰৰ ওপৰতো প্ৰভাৱ পৰিব, যিয়ে কিনি নিব সিহঁতৰ ওপৰতো প্ৰভাৱ পৰিব। এই প্ৰকাৰে আমাৰ সকলোৰে আত্মাৰ ওপৰত পাপ কৰ্মৰে যে অচেতন হৈ আছে সেয়া জাগিব, তাৰপিছত ভজনাত লাগিব। এই প্ৰকাৰে এই পৰমাত্মাৰ যি ইনষ্ট্ৰুমেণ্ট বনোৱাৰ যি উদ্দেশ্য আছিল, প্ৰয়োজন, এয়া কোনো এনেই হোৱা নাই। নহ'লেতো ইয়াত সকলোৱে অযথা বস্তুবোৰে চাব, কি জ্ঞান নোহোৱালৈ কোনোবাই চিনেমা চাই বা আন অযথা বস্তু চাই, খেল চাই। এতিয়া ই জ্ঞান হোৱাৰ পিছত এই অযথা কামবোৰ এৰি ইয়াত ভগৱানক চাবলৈ ধৰিব, পৰমাত্মাৰ নাম শুনক, জ্ঞান শুনিব। গতিকে এই ইনষ্ট্ৰুমেণ্টবোৰৰ যি বেয়া প্ৰয়োগ, দুৰ্প্ৰয়োগ কৰি নাশ কৰি আছিলো, এতিয়া ই জীৱন সফল কৰিব। গতিকে পৰমেশ্বৰ আপোনালোকক এই দাসে কি ক'ব বিচাৰিছে, পৰমেশ্বৰৰ এই জ্ঞানৰ মাধ্যমেৰে যে আপোনালোক যিদিনাৰ পৰা দীক্ষিত হৈ যায় সিদিনাৰ পৰা মানৱ জীৱন আৰম্ভ হৈ যায়। তাৰ আগতে আপোনাৰ শৰীৰ মনুষ্যৰ নিশ্চয় আছিলে, কিন্তু কৰ্ম মনুষ্যৰ নাছিল। সকলো সদগ্ৰন্থ, সকলো সন্ত আৰু পৰমাত্মাই নিজেই আহি কয় যে এই মনুষ্য জীৱনৰ প্ৰাপ্তি আপোনাক কেৱল পৰমাত্মা প্ৰাপ্ত কৰোৱাৰ বাবে আৰু বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচোৱাৰ বাবেই প্ৰাপ্ত হয়, আপোনাৰ জ্ঞান সম্পূৰ্ণকৈ নহয়। আৰু সাংসাৰিক লোকৰ পৰা যি ট্ৰেইনিং পায় তাত দৃঢ় হৈয়েই যায়। ঘৰ বনাই লোৱা পুত্ৰ, সেই ল'ৰাজনো দুইছোৱা কেইদিনমান আগতে চাকৰি পাইছিলে, এতিয়া 2টা ঘৰ বনালে। গতিকে আমাৰো সেই ইনজেকশ্যন লাগি যায়। তাৰপিছত আমি সেই টাৰ্গেট লৈ আগবাঢ়ো, চাকৰি অথবা বিজনেছৰ, ঘৰ বনাওঁ, প্লট লওঁ, গাড়ী এখন লওঁ ভাল। তাৰপিছত 1 মিনিটতে মৃত্যু হৈ যায়, ঘৰ আৰু গাড়ী তেনেকৈ পৰি থাকে। কবিৰ চাহেবে কয়, राम नाम कड़वा लगे, राम नाम कड़वा लगे, ये मीठे लगे दाम, दुविधा में दोनों गए, भाई माया मिली ना राम। পুণ্যাত্মাসকল, ই আধ্যাত্মিক মাৰ্গৰ সৈতে যেতিয়া পৰিচিত হ'ব
তেতিয়া আপোনাৰ কোনো প্ৰকাৰৰে শংকা ডাউট নাথাকিব। যেনেকৈ আপোনালোকৰ সেইটোৱেই জ্ঞান হয়, সেইটোৱেই প্ৰমাণ পায়, সেইটোৱেই উদাহৰণ হয়, যি বাৰে বাৰে গোটেই বছৰটো শুনোৱা হয়। আৰু আপোনাৰ আত্মাই এই জ্ঞান আৰু প্ৰমাণ যিমান বাৰী শুনে সিমান বাৰী ভাল পায়, গতিকে আপুনি সুস্থ। আৰু যাৰ এইটো অনুভৱ হয় যে সৎসংগৰ এইটো কথা মই যোৱাবাৰো শুনিছিলোঁ, এইটো কথাই কৈছিলে, তেন্তে এয়া দুৰ্বলতা। আপোনাৰ উইকনেছ আত্মাত প্ৰৱেশ কৰিছে। যেনেকৈ এজন সুস্থ ব্যক্তি ই ৰাতিপুৱাই আহাৰ কৰে, ৰুটি একেই হয়, দালি চব্জি অলপ বেলেগ হ'ব পাৰে। তেওঁ ৰাতিপুৱাই খানা খালে, আকৌ গধূলিৰ বাবেও সেই ৰুটি থোৱা আছে। তাৰ পিছত যদি আপোনাৰ ৰুচি অহা নাই, তেনেহ'লে আপুনি অসুস্থ। আৰু যদি সেই ৰুটিতেই আপোনাৰ ৰুচি জাগিছে, তেনেহ'লে আপুনি সুস্থ। আৰু দিনত 3-3বাৰ খায়, বহুত সোৱাদ পায়, তেন্তে আপুনি সুস্থ। এই প্ৰকাৰে এতিয়া এই জ্ঞান সেয়াই, আৰু যিমান বাৰী শুনে আৰু যিমান বাৰ এয়া আপোনাৰ সিমান বাৰী ভাল লাগিব, তেতিয়াহে আপুনি সুস্থ। নহ'লে আপোনাক কিবা পাপ কৰ্মই ঘেৰি ধৰিছে। এতিয়া যেনেকৈ এজন ৰোগী ব্যক্তি আৰু সি ভোজনী প্ৰতিদিনে খায় 2-3 বাৰ, আৰু যেতিয়া সি ৰোগীয়ে নিৰোগী হয়, যদি কোনোবা ৰোগী হয়, তেতিয়া তেওঁৰ এখন ৰুটি খোৱাৰো ৰুচি নাথাকে। কাৰণ কি? সেই ৰোগে তেওঁৰ শৰীৰৰ অৱস্থা বেয়া কৰি দিছে। কিবা মিঠা বস্তু যদি খোৱাৰ যোগ্য হয়, তথাপিও তিতা পায়। ইয়াৰ উপায় কি? তাৰ উপায় হ'ল যে তিতা, ধৰক কাৰোবাৰ মেলেৰিয়া হ'ল আৰু সি তিতা কুনিন ৰুটিতকৈও তিতা, সেয়া খাব লাগিব, নিবিচাৰিলেও খাব লাগিব। ৰুচি থাকক বা নাথাকক, সেয়া খালেহে লাহে লাহে জ্বৰ ভাল হ'ব। জ্বৰ ঠিক হ'লেহে খোৱাৰ ৰুচি বাঢ়িব। তাৰ পিছত সুস্থ হোৱাৰ পিছত সোৱাদ পাব, লাহে লাহে সোৱাদ লাগিব ধৰিব। এই প্ৰকাৰেই এই সৎসংগত এই দুয়োটাৰে ঔষধ আছে। ইয়াত আত্মাৰ আহাৰো আছে, এই ট্ৰিটমেণ্ট সমাধানৰ লগতে আছে। ধৰক কোনোবা ভকতে সৎসংগ শুনি আছে, আৰু যদি মনলৈ আহে যে আগতেও শুনিছিলোঁ, নিশ্চিতভাৱে আপুনি বিচাৰিলেও উঠি যাব নালাগে, সেয়া বাৰে বাৰে শুনিব লাগে। অলপ পিছতেই আপুনি চাব আপোনাৰ সকলোবোৰ ভাল লগা হ'ব। গতিকে সি কুনিনৰ কাম কৰিব। নিবিচাৰিলেও ভগৱানৰ মহিমা শুনি থাকিব লাগে, আৰু নিবিচাৰিলেও ভক্তি, ধৰক মন্ত্ৰ কৰিব বিচাৰিছে কিন্তু ৰুচি বহা নাই। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। মানুহে জীৱনত সুখ আৰু শান্তিৰ আশাৰে বহু ধৰণৰ পূজা পাঠ আৰু ভক্তি সাধনা কৰে, কিন্তু কেতিয়াবা ইমান ভক্তিৰ কৰাৰ পিছতো জীৱনত দুখ কষ্ট শেষ নহয়। আজিৰ এই কাহিনীটো তেনে এজন ব্যক্তিৰ, যিজনে জীৱনত বহু কষ্টৰ সন্মুখীন হৈছিল। অসমৰ বিশ্বনাথ জিলাৰ নিবাসী ৰুক্মবীৰ থাপাৰ পত্নী ভয়ংকৰ হৃদৰোগত আক্ৰান্ত হৈছিল। বহু চিকিৎসালয়ত চিকিৎসা কৰাৰ পিছতো কোনো লাভ পোৱা নাছিল। কিন্তু ঠিক সেই কঠিন সময়তেই তেওঁৰ জীৱনত এক নতুন পৰিৱৰ্তন আহিল। জ্ঞান গংগা পুথিৰ আধ্যাত্মিক জ্ঞান লাভ কৰি তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছতেই তেওঁলোকৰ জীৱনত ঘটিবলৈ ধৰিলে আশ্চৰ্যজনক পৰিৱৰ্তন। কেৱল তেওঁৰ পত্নীয়ে সুস্থতা লাভ কৰাই নহয়, ৰুক্মবীৰ থাপায়ো এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে। প্ৰিয় দৰ্শক, আহক শুনো ৰুক্মবীৰ থাপাৰ মুখেৰে তেওঁৰ জীৱনৰ এই অবিশ্বাস্য আৰু অনুপ্ৰেৰণাদায়ক কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম ৰুক্মবীৰ থাপা। আপুনি ক'ৰ পৰা আহিছে? মই টকবাৰী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ৰামপালজী মহাৰাজৰ পৰা দীক্ষা মই 18 মাৰ্চ 2019 লৈছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে পৰম্পৰাগত হিচাপে
ভক্তি কৰি আহিছিল, যেনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা মাতা, গণেশজী, এইবিলাক ভক্তি কৰি আহিছিলোঁ ছাৰ। যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা সেই আটাইবিলাক সাধনা আপুনি কৰি আহিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? ছাৰ কথাটো এনেকুৱা হ'ল যে মই প্ৰথমেতো এনেকুৱাই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰি আছিলোঁ। যেতিয়া একদিন এজন আমাৰ গাঁৱৰে ভাই এজনে মোক জ্ঞান গংগা কিতাপ আনি পেলাই দিলে। তাৰ পৰা মই জ্ঞান গংগাটো পঢ়ি চালোঁ। জ্ঞান গংগা পঢ়াৰ পিছত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে অলপ বুজি পালোঁ, আৰু তাৰ পিছৰ পৰা মই অলপ ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্ট দিব ধৰিলোঁ। মই ক'ত পাম, ক'ত দীক্ষা ল'ব পৰা যায়, এইটো কেন্দ্ৰবিলাক, এই নাম দান কেন্দ্ৰবিলাক বিচাৰিছোঁ। ক'তো মই ওচৰত তেনেকুৱা সুবিধা নাছিল, সেইকাৰণে মই চিন্তিত হৈ আছিলোঁ বহুত দিনলৈকে। পিছত একদিন তেনেকুৱাতে এইজন ভায়ে একজন মোক ঘূৰাই পেলাই লৈ আহি নাম দান কেন্দ্ৰৰ ওচৰত লৈ পেলাই আহি এই ভগত এজনৰ লগত আলোচনা কৰাই দিলে। আলোচনা কৰাৰ পিছত তেতিয়া তেখেতে কিছুমান পৰামৰ্শ আগবঢ়ালে, এনেকুৱা কৰিলে ইয়াত এই নামদান কেন্দ্ৰত আমকা জেগাত নামদান কেন্দ্ৰ আছে, তাত গৈ পেলাই আপুনি নাম দীক্ষা ল'ব পাৰে বুলি মোক কৈছিলে ছাৰ। আৰু ছাৰ, যিহেতু আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, মই বহুত ডাঙৰ লাভ পাইছোঁ ছাৰ। ক'বলৈ গ'লে প্ৰথমটো হ'ল মোৰ ঘৰৰ ঘৈণীয়েক, মোৰ ৱাইফজনীৰ বহুত ডাঙৰ মানে বেমাৰত আক্ৰান্ত হৈ আছিল। বেমাৰটো হৈছে আপোনাৰ হাৰ্ট বেমাৰ বুলি কয়। এই হাৰ্ট বেমাৰ হৈ পেলাই বহুত ডক্টৰ তাত, বহুত ডাঙৰ ডাঙৰ ডক্টৰ তাত গুৱাহাটীলৈকে ক'ত বহুত জেগাত লৈছোঁ ছাৰ, কিন্তু ক'তো ভাল নহয়। যিহেতু মানে মই আকৌ আহি পেলাই ঘূৰি আহি পেলাই ঘৰতে আছোঁ, তেতিয়া এই সময়তে ভাইজনে মোক যোনটো জ্ঞান গংগা কিতাপ দিছিল, এইটো কিতাপটো পঢ়ি পেলাই মই তেতিয়া নামদান কেন্দ্ৰৰ জেগাটো বিচাৰি কৰি আহি মই নামদান দিয়াৰ পিছৰ পৰা বেমাৰটো মানে অট'মেটিক মানে ভাল হৈ গ'ল ছাৰ। তাৰ পৰা আজিলৈকে একো ঔষধ দৱাই পানী একো খুৱাব লগা হোৱা নাই। এনেকুৱাই অট'মেটিক এনেকুৱা পৰমাত্মাৰ আশীৰ্বাদত, ৰামপালজী মহাৰাজৰ আশীৰ্বাদত আজি সুস্থ হৈ আছে ছাৰ। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি পৰিবাৰগৰাকীৰ যি মাৰাত্মক ৰোগ আছিলে, সেই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আমাৰ দৰ্শকসকলে এই কথাষাৰ কেনেকৈ মানি ল'ব? যিহেতু আমাৰ বৰ্তমান সময়ত চিকিৎসা পদ্ধতি উন্নত, আধুনিকতা এই যুগত আমাৰ উন্নত মানৰ চিকিৎসা পদ্ধতি আছে। তেনে ক্ষেত্ৰত আপোনাৰ পৰিবাৰগৰাকীক আপুনি ডক্টৰৰ কাষলৈ নিব লাগিছিলে। আপুনি ডক্টৰৰ কাষলৈ নিনি এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ সুস্থ হৈছে বুলি কৈছে। আমাৰ দৰ্শকসকলে কথাষাৰ কেনেকৈ মানি ল'ব? হয় ছাৰ, মই কোনটো হস্পিটেলত লোৱা নাই, মই বহুত হস্পিটেলত ল'লোঁ। তেজপুৰ টুমুকী হস্পিটেল, TMC বুলি কয়, আৰু তাৰ পৰা লৈ পৰা GMC গুৱাহাটী GMC হস্পিটেলতো লৈছোঁ। তাতো একো উত্তৰ পোৱা নাই, একো ভাল ৰিজাল্ট পোৱা নাই। তাৰ পৰা ঘূৰাই আনি পেলাই এতিয়া যি হ'ব আৰু মৰিলে মৰিব, বাচিলে বাচিব, ভক্তিকে লৈ চাওঁ মই বুলি এই ভক্তিটো আমি তেতিয়া এই সময়তে মই লোৱা নাছিলোঁ ছাৰ। ভক্তিটো মই কিতাপটো পঢ়িছিলোঁ, জ্ঞান গংগা নামেৰে কিতাপখন পঢ়ি পেলাই মই তাৰ আধাৰিত জ্ঞানবিলাক পাই পেলাই জ্ঞানটো ভাল লাগি পেলাই মই ভক্তিটো ল'লোঁ। লৈ পেলাই আজি মই বহুত আনন্দিত, সুখেৰে বহি আছোঁ। মই আৰ্থিক পৰিস্থিতিটো বহুত ভাল, শাৰীৰিক হিচাপেও একদম সুস্থ। আজি মই ঠিক আছোঁ ছাৰ। আৰু আপোনাৰ মানুহগৰাকী যি বেমাৰ আছিল, সেই বৰ্তমান বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থনে? হয় ছাৰ, এতিয়া মানুহজনী একে ঔষধ একো নাখায়। যিমান পাৰোঁ, যিমান ভক্তি পৰমাত্মাৰ নামত গুৰুদেৱৰ আশীৰ্বাদত যিমানটো মই ভক্তি কৰিব পাৰিছোঁ সিমান কৰি আছোঁ। ছাৰ, আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, মই লাভটো বহুত পাইছোঁ। আৰু মাজত এবাৰ এনেকৈ বাইকতো এক্সিডেণ্ট হৈছিলোঁ। মই বাইকত এক্সিডেণ্ট হওঁতে মোক ইমান ডাঙৰ মেজৰ মানে এক্সিডেণ্ট হৈছিলোঁ, কিন্তু ইমান অলপমান মাত্ৰ ঘাইল, অলপমান চোট মাত্ৰ লাগিছে, বাদ বাকী একো হোৱা নাই। ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল বাইকত। এইটো মোক পৰমাত্মাই বচাইছে বুলি মই ভাবোঁ।
ছাৰ এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে, লগতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি ইমান উপকৃত হ'ব পাৰিছে? হয়, পৰমাত্মাৰ সদগুৰু ৰামপালজী মহাৰাজে আচলতে যোনটো সৎভক্তি 4টা বেদৰ পৰা যোনটো জ্ঞানটো আছে, ভগৱদ গীতাত জ্ঞান আধাৰিত জ্ঞানটো আমাক প্ৰদান কৰে ৰামপালজী মহাৰাজে। বাৰুটো এনেকুৱা হ'ল ছাৰ যে বাইকত গৈ আছিলোঁ, পিছত মোৰ নাতি এজন আছিলে, নাতিকো লৈ কেৰি কৰি আহি আছিলোঁ, ক'ৰবাৰ পৰা আহি আছোঁ, ঘৰলৈ আহি আছোঁ। আহোঁতে এনেকুৱা হ'ল যে ছাৰ টাৰ্ণিং আছিল, এই টাৰ্ণিং লওঁতে জানো কেনেবাকৈ বাইকখন শ্লিপ খাই পেলাই নলাত গুচি গ'ল। তেতিয়া নলাত যোৱাৰ পিছত নলাৰ পৰা মই যেতিয়া গিৰিলোঁ বুলি অনুভৱ কৰি উঠোঁতে মোৰ চেহেৰাত কিবা এটা পোক পৰুৱা এনেকৈ যোৱা নিচিনা লাগি পেলাই এনেকৈ কৰিলোঁ। এইটো কিন্তু পোক নাছিল, এইটো মোৰ ইয়াৰ পৰা ফাটি পেলাই ওলোৱা তেজ আছিলে। এই তেজ চাই পেলাই মই আৰু ভয় খালোঁ। তেতিয়া কি হ'ল বাৰু চাইছোঁ, তেতিয়ালৈকে মই বাইকটো চোৱা নাই, বাইকটো কি হৈছে ইফালে চোৱা নাই, হে পৰমাত্মা বুলি ভাবি আছোঁ। তেতিয়া নাতিটো ইমান ভাবোঁতেহে মই তেতিয়া 10-15-20 ছেকেণ্ড মান হৈছিল চাগে। তেতিয়া ভিতৰতেহে পিছত মোৰ নাতিটো একেবাৰে এটা টোপোলা নিচিনা হৈ ৰাস্তাৰ পৰা একদম ইমান মানে বিজুলী গতিত মানে আহি পেলাই মোৰ আগতে মানে পৰি থাকিল। তেতিয়া মই চকু খালোঁ, কি বস্তু আহি পৰিলে মোৰ আগত বুলি চালোঁ। হয়, তেতিয়াই মনত পৰিলে মোৰ লগত নাতিও আছিলে, নাতিয়ে আহি পেলাই পৰিছে। তেতিয়া মই কি কৰিলোঁ, নাতিজনক ধৰি পেলাই ৰাস্তাত থলোঁ, এনেকৈ ধৰি পেলাই ৰাস্তাত থৈ পেলাই তেতিয়াহে চালোঁ আৰু মোৰ বাইকখন কেনেকুৱা আছে, গতিত আছে। চাইছোঁ বাইকখন ওলটা হৈ আছে, চকা ওপৰত চকা ঘূৰি আছে। তেতিয়া মই অকলে উঠাব সক্ষম নহ'লোঁ। গতিকে মই গৈ পেলাই তাতে ঘৰ অলপ ওচৰতে এজন মোৰ ভাই বন্ধুবিলাক আছিল, সিহঁতকে মাতি আনি মই বাইকখন চোল্টা কৰি উঠি তাৰ পৰা ঘৰলৈ আহিছোঁ ছাৰ। আৰু 2-3বাৰমান হৈছে ছাৰ এইবোৰ। ইমান দীঘলীয়া কৰিলে এতিয়া সময় নহ'ব চাগে, গতিকে মই ইমানটোৱে এতিয়া মই কৈছোঁ। ইমান এনেকুৱা ঘটনা হৈছে ছাৰ, এই পৰমাত্মাই মোক সদগুৰু ৰামপালজী মহাৰাজৰ আশীৰ্বাদত মই আজি এয়া ভাল সুস্থ হৈ আছোঁ। একো মানে এক্সিডেণ্ট, একো ঘাইল, একো চোট লগা নাই, খালি অলপমান ইয়াত চোট লাগিছে। এই চোটটো 2টামান টাক চিলনি হ'ল, ইমানেই। আৰু বাদ বাকী ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা মই বচালে পৰমাত্মাই। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি যি বাইক দুৰ্ঘটনা আপোনাৰ যি হৈছিলে, আপোনাৰ নাতিৰ সৈতে আপুনিও জীৱন ৰক্ষা পালে। আপোনাক যিসকল দৰ্শকে টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, ৰামপালজী মহাৰাজৰ ভক্তি সাধনা ল'লে এক্সিডেণ্টটো কিমান ডাঙৰ ভয়ংকৰ ৰোগবিলাকো ভাল হৈ যায়। এইটোতো একো মামুলি কথা, এইটো সাধাৰণ কথা হয়। গতিকে পৰমাত্মাৰ চৰণলৈ আহক, সৎভক্তি কৰক। আৰু মই যেনেকৈ উপকৃত হৈছোঁ আপোনালোকেও তেনেকুৱাই উপকৃত হ'ব পাৰিব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? হয় ছাৰ, আজিকালি বহুত সহজ আছে। আজিকালি হাতে চবৰ হাততে মোবাইল আছে। গতিকে আপোনালোকে ইউটিউব বা ফেচবুকত গৈ পেলাই ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰিলে তাতে সৎসংটো আহি যায়। এই সৎসংৰ তলতে এটা নম্বৰ আহে, মোবাইল নম্বৰ। এই নম্বৰকে কণ্টেক্ট কৰি পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।